হয় নমস্কাৰ, পুনৰ আমি আপডেট লৈ আহিছোঁ। বৰ্তমান মই আছোঁ আব্দুল সালাম জাতীয় বিদ্যালয়ৰ কাষতেই, চলাপথাৰ, ৰামপুৰ চলাপথাৰ আব্দুল সালাম জাতীয় বিদ্যালয়ৰ কাষতে থকা যি পথছোৱা আছে, সেই পথছোৱাৰ দৃশ্য। এইফালে হোৱা দোৱা লাগিছে, ইয়াতে আছে বনৰীয়া হাতী, প্ৰকাণ্ড বনৰীয়া হাতী। আমি আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিম। কোৱা আছে এক্সক্লুচিভ দৃশ্য দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। প্ৰকাণ্ড বনৰীয়া হাতী। ৰামপুৰ নাই না, ৰামপুৰ পাম। ৰামপুৰ পামৰ পৰিৱেশ চাই আছে, এক্সক্লুচিভ, কেৱল মাত্ৰ টাইম 20 কেমেৰাত আপোনালোকে চাব পাৰিছে। আমি সাহসিকতাৰে অলপ আগুৱাই আহিছিলোঁ পথাৰৰ মাজত, পুখুৰীৰ পাৰে পাৰে, এক্সক্লুচিভ আপোনালোকক দেখুৱাবৰ বাবে। এক্সক্লুচিভ প্ৰতিবেদনত নগাঁও জিলাৰ ৰামপুৰ পামৰ পৰিৱেশ। প্ৰকাণ্ড বনৰীয়া হাতী বৰ্তমান বাটমাৰীৰ ফালে ধাৱমান হৈছে, গতি কৰিছে বাটমাৰীৰ ফালে। আমি আগুৱাই যাবলৈ প্ৰয়াস কৰিছোঁ আৰু বৃহত্তৰ অঞ্চল জুৰি এক হাহাকাৰময় পৰিৱেশ বৰ্তমান বিৰাজমান কৰিছে। আপোনালোকে চাই থাকিব লাইভ সম্প্ৰচাৰ, আমি লাইভ দেখুৱাবলৈ প্ৰয়াস কৰিম। আপোনালোকে চাওক, মই জুম কম কৰি দিছোঁ। দাৰণি পথাৰৰ মাজে মাজে বাটমাৰীৰ ফালে গৈ আছে, ডুমডুমিয়াৰ ফালে। কেৱল মাত্ৰ টাইম 20 আপোনালোকে চাব পাৰিছে। ডুমডুমিয়াৰ ফালে গতি কৰিছে বৰ্তমান এই প্ৰকাণ্ড বনৰীয়া হাতীটোৱে। আৰু যি সময়ছোৱাৰ পৰা মই ইয়াত আছোঁ, এতিয়ালৈকে কোনো লোকৰ বাসগৃহত বা কোনো ব্যক্তিক কোনো ক্ষতিসাধন কৰা নাই। নিজৰ মন্থৰ গতিৰে, গহীন গহীন খোজেৰে নিজৰ লক্ষ্যস্থানেৰে আগবাঢ়ি গৈছে এই বনৰীয়া হাতীটোৱে। প্ৰকাণ্ড বনৰীয়া হাতী, কেৱল মাত্ৰ টাইম 20 আপোনালোকে এক্সক্লুচিভ চাব পাৰিছে। এই দৃশ্য কেৱল মাত্ৰ টাইম 20 কেমেৰাত। প্ৰকাণ্ড বনৰীয়া হাতী বৰ্তমান ৰামপুৰ পামত আছে আৰু ডুমডুমিয়াৰ ফালে গতি কৰিছে। আমি কিছু সময়ৰ পিছতে পুনৰ আপডেট জনাই থাকিম। আপোনালোকে চাই থাকিব দিলদাৰ হুছেইনৰ সৈতে লাইভ সম্প্ৰচাৰ। ধন্যবাদ। বাইরে কি সামনে দেব। কোনে কোনে হাতী দেখিবলৈ পাইছে অনুগ্ৰহ কৰি কমেন্ট কৰি জনাব আমাক। কোনোবাই দেখিব পাৰিছে নেকি? ৰাস্তাৰে গৈ আছে, কোনে কোনে দেখিব পাৰিছে কমেন্ট কৰি জনাব। কোনোবাই দেখিব পাৰিছে না?